বিজেপি চৰকাৰ শেষ হ'বলৈ আৰু 10 মাহ সময় আছে। এতিয়াহে কিয় বিদেশী বহিষ্কাৰ কাম আৰম্ভ কৰিছে চৰকাৰে? এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে? হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2024 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এই কাম কৰিছে চৰকাৰে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ এই চৰকাৰখনে 3টা কাম কৰিব। অবৈধভাৱে যিকোনো মুছলমান মানুহক ধৰি অসমৰ সীমা বাহিৰ কৰি অসমত অস্থিৰতা সৃষ্টি কৰিব। চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ উচ্ছেদ কৰিব। উচ্ছেদ কৰি হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অবৈধ বাংলাদেশী বিতৰণক লৈ কঠোৰ সমালোচনা কৰিছে অখিল গগৈয়ে। বিজেপি চৰকাৰ শেষ হ'বলৈ আৰু 10 মাহ সময় আছে। এতিয়াহে কিয় বিদেশী বহিষ্কাৰৰ কাম আৰম্ভ কৰিছে চৰকাৰে? কাৰণ হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2024 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এই কাম কৰিছে এই চৰকাৰে। লগতে ঈদৰ পিছত যি অবৈধ মাংস উদ্ধাৰ হৈছিল তাক লৈও বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈয়ে। ঈদৰ সময়ত যি কটন কলেজৰ চৌহদত উদ্ধাৰ হৈছিলে নিষিদ্ধ মাংস, ধুবুৰী মন্দিৰৰ চৌহদতো উদ্ধাৰ হৈছিলে নিষিদ্ধ মাংস, আৰু সেই কাম বিজেপিৰ মানুহেই কৰিছে বুলি বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈয়ে। কোনো সংখ্যালঘু মানুহে ধুবুৰীত কৰা নাই, কোনো হিন্দু মহিলাই বিজেপিৰ লগত এই কাম কৰিছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ এই চৰকাৰখনে 3টা কাম কৰিব। অবৈধভাৱে যিকোনো মুছলমান মানুহক ধৰি অসমৰ সীমা বাহিৰ কৰি অসমত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, যাতে হিন্দু মুছলমানৰ মাজত অশান্তিৰ সৃষ্টি হয়। চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ উচ্ছেদ কৰিব তেওঁ, আৰু উচ্ছেদ কৰি হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব। বিজেপি RSS আৰু সংঘ পৰিবাৰৰ সংগঠনৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ বাবে চেষ্টা কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে শিৱসাগৰৰ সাংসদ অখিল গগৈ। আৰু 10 মাহ সময় আছে। এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে? বিদেশীক লৈ ইমান হুলস্থুল কেলে কৰিছে? হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই চৰকাৰখনে 3টা কাম এতিয়া কৰিব। চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ ভাঙিব এতিয়া উচ্ছেদ, আৰু উচ্ছেদ কৰি কি কৰিব? গোটেই অসমত হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে, এনেই মানুহক সন্দেহতে ধৰি আনিছে। মুখ্যমন্ত্ৰীয়েতো কৈছে কালি, আপোনালোকে শুনিছে নিশ্চয়, যে NRCত নাম থাকিলেও সেই মানুহজনক মই বিদেশী বুলি ধৰি আনিব পাৰোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে NRCত নাম থকাৰ পাছতো যদি আমি সন্দেহ কৰোঁ যে তেওঁ বিদেশী, তেতিয়াহ'লে সেই ডিচিজনে সেই মানুহজনক ধৰি আনিব পাৰিব, আৰু ধৰি আনি তেওঁক অসমৰ পৰা বহিষ্কাৰ কৰি দিব। এইটো সম্পূৰ্ণৰূপে এটা ইলিগেল, অবৈধ, বেআইনী এটা কাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে, আৰু এনেকৈ তেখেতে অসমৰ ভাৰতৰ যি আপোনাৰ আইন ব্যৱস্থা আছে, সেই আইন ব্যৱস্থাক, অসমৰ চিষ্টেম, যিটো দেশৰ যি ৰাষ্ট্ৰীয় ব্যৱস্থা, যি আইন ব্যৱস্থা, সেই আইন ব্যৱস্থাক সম্পূৰ্ণৰূপে দেশৰ যিটো আইনৰ শাসন বুলি কয়, সেই আইনৰ শাসনক সম্পূৰ্ণৰূপে ধূলিচ্যাত কৰি এজন ফেচিষ্ট মানুহৰ চৰিত্ৰটো প্ৰকাশ কৰিছে। এই কামটো কিয় তেখেতে কৰিছে? প্ৰথম 3 বছৰ তেখেতে বিদেশী খেদাৰ, বৈধভাৱে বিদেশী খেদাৰ, অৰ্থাৎ আইনসংগতভাৱে বিদেশী খেদাৰ কোনো ব্যৱস্থা নকৰি, এতিয়া বছৰটোৰ শেষত যেতিয়া তেওঁৰ চৰকাৰ শেষ হ'বলৈ হ'ল আৰু 10 মাহ সময় আছে, এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে? বিদেশীক লৈ ইমান হুলস্থুল কেলে কৰিছে? তাৰ একমাত্ৰ কথাটো হ'ল যে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতে কাম কৰিব খুজিছে। আপোনালোকে সকলোৱে দেখিছে যে এইবাৰ ঈদত, এই কালি পৰহি যিটো ঈদ পাৰ হৈ গ'ল,
তাত কটন কলেজৰ ওচৰত গৰু মাংস ওলাইছে ধুবুৰী টাউনত কৰবাত গৰু মাংস ওলাইছে হিন্দু এলেকাত নিষিদ্ধ মাংস ওলাইছে পিছত ওলাইছে যে সেইবিলাক আকৌ বিজেপিৰ মানুহে কৰিছে এই কামটো বিজেপিৰ মানুহে কৰিছে কোনো সংখ্যালঘু মানুহে ধুবুৰীত কৰা নাই কোনোবা মহিলা ওলাইছে যে হিন্দু মহিলাই এই কামটো কৰিছে বিজেপিৰ লগত জড়িত মহিলাই কৰিছে গতিকে এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই চৰকাৰখনে তিনিটা কাম এতিয়া কৰিব এক নম্বৰ অবৈধভাৱে তেওঁলোকে যিকোনো মুছলমান মানুহক ধৰি নি অসমৰ সীমা বাহিৰ কৰি দিবলৈ চেষ্টা কৰি অসমত এটা সাংঘাতিক ধৰণৰ অস্থিৰতা এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰে যাতে হিন্দু মুছলমানৰ ৰাজনীতি এটা গঢ়ি উঠে এটা অস্থিৰতা এটা সংঘৰ্ষময় পৰিৱেশ এটা অশান্তিকৰ পৰিৱেশ যাতে এটুক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজেদি যাতে বিজেপি চৰকাৰে ফাইদা লুটিব পাৰে দ্বিতীয় যেটো কাম তেওঁ কৰিব সেটো হল চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ ভাঙিব এতিয়া উচ্ছেদ আৰু উচ্ছেদ কৰি কি কৰিব গোটেই অসমত হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব এটো দ্বিতীয় আৰু তৃতীয় বিজেপি আৰএছএছ আৰু সংঘ পৰিবাৰৰ যিবিলাক সংগঠন আছে সেই সংঘ পৰিবাৰৰ সংগঠনবিলাকৰ জৰিয়তে তেওঁলোকৰ সদস্য কিছুমানৰ জৰিয়তে নিৰ্দিষ্ট কিছুমান এনেকুৱা সদস্যৰ জৰিয়তে ষড়যন্ত্ৰ কৰি এনেকৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে নিষিদ্ধ গো মাংসকে ধৰি এই যে মন্দিৰৰ ওচৰত গো মাংস পেলোৱা এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটাই মানুহৰ মাজত সন্ত্ৰাসময় পৰিস্থিতি সংঘৰ্ষময় পৰিৱেশ হিন্দু মুছলমানৰ কাজিয়া লগাৰ পৰিৱেশ সৃষ্টি কৰিব সেইকাৰণে মই অসমৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে যিজন মুখ্যমন্ত্ৰীয়ে যোৱা 4টা বছৰত বিদেশী খেদিবৰ কাৰণে কোনো উদ্যোগ নললে আনকি তেওঁ নিজৰ বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰতকৈ তেওঁ কম বিদেশী খেদিছে তৰুণ গগৈ ডাঙৰীয়াতকৈ কম বিদেশী খেদিছে কংগ্ৰেছক য'ত তেওঁলোকে কৈ থাকে যে কংগ্ৰেছে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে য'ত তৰুণ গগৈ চৰকাৰ কংগ্ৰেছ চৰকাৰ দিনত 181 জনকে গড়ে বিদেশী খেদিছে সৰ্বানন্দ সোণোৱালে 52 জনকে খেদিছে আৰু অতি বিদেশীৰ বিৰুদ্ধে খাল্লা হুলস্থুল কৰি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই 40 জনকে বছৰেকত বিদেশী খেদিছে বহিষ্কাৰ কৰিছে এই কথাখিনি অসমৰ প্ৰত্যেকজন নাগৰিকে বুজি উঠা দৰকাৰ যে 26ৰ নিৰ্বাচনৰ কাৰণে বিজেপিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই অসমক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছে 26ৰ নিৰ্বাচনৰ এই অস্থিৰ কৰাৰ অসমখনক অস্থিৰ কৰি হিন্দু মুছলমানৰ সংঘাত আৰু সংঘৰ্ষ লগাই বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিব আৰু অসমৰ মানুহে খুব সাৱধানেৰে বিজেপিৰ এই ষড়যন্ত্ৰত ভৰি নিদিবৰ কাৰণে সচেষ্ট হ'ব লাগিব প্ৰত্যেকজন অসমৰ মানুহ সাৱধান হ'ব লাগিব হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ সকলো জাতিৰ মানুহ সাৱধান হ'ব লাগিব আমাৰ থলুৱা বা আপোনাৰ অন্যান্য বহিৰাগত যোনে নহওক লাগিলে অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰত্যেকজন নাগৰিক সাজু হ'ব লাগিব সাৱধান হ'ব লাগিব নহলে কিন্তু বিজেপিয়ে আমাৰ মাজত সংঘৰ্ষ লগাই খতম কৰি দিব নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত